নাম্বাৰ 1 জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ নতুন নাম কি? আৰু তাৰে ৰাইট আনচাৰ ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন ডি। নাম্বাৰ 2 বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? আৰু তাৰে ৰাইট আনচাৰ শোণিতপুৰ অপশ্যন চি। নাম্বাৰ 3 অসমৰ কোনগৰাকী মহিলা 2023 চনত মহিলা প্ৰিমিয়াৰ লীগত খেলিবলৈ সুযোগ পায়? তাৰে ৰাইট আনচাৰ জিন্তিমণি কলিতা অপশ্যন বি। নাম্বাৰ 4 2023 চনত কোনে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ লাভ কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ ডক্টৰ তপন শইকীয়া অপশ্যন ডি। নাম্বাৰ 5 অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনটো? আৰু তাৰে ৰাইট আনচাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি। নাম্বাৰ 6 অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? আৰু তাৰে ৰাইট আনচাৰ ইটানগৰ অপশ্যন ডি। নাম্বাৰ 7 ভিক্টোৰিয়া মেমৰিয়েল ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? আৰু তাৰে ৰাইট আনচাৰ কলকাতা অপশ্যন চি। নাম্বাৰ 8 ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি? আৰু তাৰে ৰাইট আনচাৰ থৰ মৰুভূমি অপশ্যন চি। নাম্বাৰ 9 পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কোনটো? তাৰে ৰাইট আনচাৰ মাউণ্ট এভাৰেষ্ট অপশ্যন বি। নাম্বাৰ 10 ভাৰতৰ কোনখন ৰাজ্যত থৰ মৰুভূমি আছে? আৰু তাৰে ৰাইট আনচাৰ ৰাজস্থান অপশ্যন চি। নাম্বাৰ 11 ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো? আৰু তাৰে ৰাইট আনচাৰ কাঞ্চনজংঘা অপশ্যন চি। নাম্বাৰ 12 ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? আৰু তাৰে ৰাইট আনচাৰ কুঞ্চিকাল জলপ্ৰপাত অপশ্যন চি। নাম্বাৰ 13 পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনটো? আৰু তাৰে ৰাইট আনচাৰ অষ্ট্ৰেলিয়া অপশ্যন চি। নাম্বাৰ 14 ভাৰতৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনটো? আৰু তাৰে ৰাইট আনচাৰ সুন্দৰবন আৰ্দ্ৰভূমি অপশ্যন ডি। নাম্বাৰ 15 ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি আছে? তাৰে ৰাইট আনচাৰ পশ্চিমবংগ অপশ্যন চি। নাম্বাৰ 16 পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? আৰু তাৰে ৰাইট আনচাৰ ভেটিকান চহৰ অপশ্যন বি। নাম্বাৰ 17 ইউএনৰ মুখ্য অংগৰ সংখ্যা হৈছে? তাৰে ৰাইট আনচাৰ 6 অপশ্যন নম্বৰ ডি। নাম্বাৰ 18 বুদ্ধ তেওঁৰ প্ৰথম উপদেশ দিছিল যাক ডেশ বুলি কোৱা হয়? তাৰে ৰাইট আনচাৰ ধৰ্মচক্ৰ প্ৰৱৰ্তন অপশ্যন ডি। নাম্বাৰ 19 গৌতম বুদ্ধ তেওঁৰ প্ৰথম উপদেশটো ডেশত দিছিল? আৰু তাৰে ৰাইট আনচাৰ হৰনাথ অপশ্যন চি। নাম্বাৰ 20 নিম্নলিখিত কোনটো ঠাইত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? আৰু তাৰে ৰাইট আনচাৰ কুশীনগৰ অপশ্যন চি। নাম্বাৰ 21 প্ৰথম হুন আক্ৰমণ কেতিয়া হৈছিল? তাৰে ৰাইট আনচাৰ 458 খ্ৰীষ্টাব্দ অপশ্যন বি। নাম্বাৰ 22 দ্য ইনোভেটৰ অফ দ্য ৰেভিনিউ ছেটেলমেণ্ট ডিউৰিং দ্য ৰুল অফ আকবৰ ৱাজ, মানে আকবৰৰ সময়ত ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তক কোন আছিল? আৰু তাৰে ৰাইট আনচাৰ ৰাজা টুডাৰমল অপশ্যন চি। নাম্বাৰ 23 তাজমহল কোনে ডিজাইন কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ ওস্তাদ আহমেদ লাহোৰী অপশ্যন চি। নাম্বাৰ 24 দক্ষিণ আফ্ৰিকাৰ কোনখন চহৰত গান্ধীক বগা মানুহে প্ৰহাৰ কৰিছিল আৰু ফুটপাথৰ পৰা দলিয়াই দিছিল? আৰু তাৰে ৰাইট আনচাৰ ডৰবন অপশ্যন এ। নাম্বাৰ 25
ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত কোনটো ভাষা উল্লেখ কৰা হোৱা নাই? তাৰ ৰাইট আনসাৰ ইংলিছ, অপশ্যন চি। নাম্বাৰ 26, ভাৰতৰ সংবিধানৰ সূচীত কিমানটা বিষয় আছে? তাৰ ৰাইট আনসাৰ 97, অপশ্যন ডি। নাম্বাৰ 27, পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো? আৰু তাৰে ৰাইট আনসাৰ মেক্সিকো উপসাগৰ, অপশ্যন চি। নাম্বাৰ 28, ভাৰতৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ কোনটো? আৰু তাৰে ৰাইট আনসাৰ উলাৰ লেক, অপশ্যন এ। নাম্বাৰ 29, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? তাৰে ৰাইট আনসাৰ গংগা নদী, অপশ্যন চি। নাম্বাৰ 30, পৃথিৱীৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ কোনখন? তাৰে ৰাইট আনসাৰ সুপেৰিয়ৰ হ্ৰদ, অপশ্যন বি। নাম্বাৰ 31, নিম্নলিখিত কোনখন মাটিত হিউমাছৰ পৰিমাণ কম? তাৰে ৰাইট আনসাৰ মৰুভূমিৰ মাটি, অপশ্যন ডি। নাম্বাৰ 32, কোন প্ৰকাৰৰ কয়লা আটাইতকৈ পুৰণি? তাৰে ৰাইট আনসাৰ এন্থ্ৰাচাইট, অপশ্যন ডি। নাম্বাৰ 33, সূৰ্য আৰু পৃথিৱীৰ মাজত নিম্নতম দূৰত্ব ডেশত হয়? আৰু তাৰে ৰাইট আনসাৰ 3 জানুৱাৰী তাৰিখত সূৰ্য আৰু পৃথিৱীৰ মাজত যে দূৰত্ব এটি সৰ্বনিম্ন থাকে। তাৰে ৰাইট আনসাৰ অপশ্যন নম্বৰ চি। নাম্বাৰ 34, পৃথিৱীখন কোনদিনা সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্বত থাকে? আৰু তাৰে ৰাইট আনসাৰ 4 জুলাই, অপশ্যন ডি। নাম্বাৰ 35, বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ? আৰু তাৰে ৰাইট আনসাৰ 21%, অপশ্যন বি। নাম্বাৰ 36, নিম্নলিখিত কোনটো চৰ্বি দ্ৰৱণীয় ভিটামিন? আৰু তাৰে ৰাইট আনসাৰ এ, ডি, ই আৰু কে ভিটামিনছ। এই 4টা ভিটামিনছ হৈছে চৰ্বি দ্ৰৱণীয় ভিটামিনছ। নাম্বাৰ 37, প্লেন হলিডে কোনটো 5 বছৰীয়া পৰিকল্পনাৰ পিছত ঘোষণা কৰা হৈছিল? আৰু তাৰে ৰাইট আনসাৰ তৃতীয়, অপশ্যন চি। নাম্বাৰ 38, ভাৰতত বীমা খণ্ড দেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়? আৰু তাৰে ৰাইট আনসাৰটো হৈছে IRDA, অপশ্যন এ। নাম্বাৰ 39, ভাৰতীয় বৈদেশিক বাণিজ্য প্ৰতিষ্ঠান ক'ত অৱস্থিত? আৰু তাৰে ৰাইট আনসাৰটো হৈছে নতুন দিল্লী, অপশ্যন এ। নাম্বাৰ 40, গোপনীয়তাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত আহে? আৰু তাৰে ৰাইট আনসাৰ অনুচ্ছেদ 21, অপশ্যন ডি। নাম্বাৰ 41, গোপনীয়তাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোন অংশৰ অধীনত উল্লেখ কৰা হৈছে? আৰু তাৰে ৰাইট আনসাৰটো হৈছে 3য় খণ্ড, অপশ্যন চি। নাম্বাৰ 42, নাগৰিকসকলৰ মৌলিক অধিকাৰ কোনে সীমাবদ্ধ কৰিব পাৰে? আৰু তাৰে ৰাইট আনসাৰ সংসদ, অপশ্যন এ। নাম্বাৰ 43, সম্পত্তিৰ অধিকাৰ হৈছে এটা? আৰু তাৰে ৰাইট আনসাৰটো হৈছে আইনী অধিকাৰ, অপশ্যন বি। নাম্বাৰ 44, ভাৰতৰ কোনজন ৰাষ্ট্ৰপতি দুবাৰ নিৰ্বাচিত হৈছিল? আৰু তাৰে ৰাইট আনসাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি। নাম্বাৰ 45, নিম্নলিখিত কোনজন ভাৰতৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাম কৰিছে? অৰ্থাৎ আগতে ন্যায়াধীশ আছিল আৰু পিছত ৰাষ্ট্ৰপতি হৈছে। আৰু তেওঁৰ নামটো হৈছে এম হিদায়াতুল্লাহ, অপশ্যন এ। নাম্বাৰ 46, এখন ৰাজ্যৰ কাৰ্যবাহী মুৰব্বী কোন? আৰু তাৰে ৰাইট আনসাৰ ৰাজ্যপাল, অপশ্যন বি। নাম্বাৰ 47, কোনে ৰাজ্যসভা ভংগ কৰিব পাৰে? আৰু তাৰে ৰাইট আনসাৰ এইবোৰৰ এটাও নহয়, কাৰণ ৰাজ্যসভাটো ভংগ কৰা নাযায়। নাম্বাৰ 48,
কোনখন ৰাজ্যত কেতিয়াও মহিলা মুখ্যমন্ত্ৰী নাছিল? আৰু তাৰে ৰাইট আনচাৰটো হৈছে মহাৰাষ্ট্ৰ, অপশ্যন ডি নাম্বাৰ 49। অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে, তাৰে ৰাইট আনচাৰটো হৈছে 14, অপশ্যন চি নাম্বাৰ 50। অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে, তাৰে ৰাইট আনচাৰ 7, অপশ্যন চি নাম্বাৰ 51। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে, আৰু তাৰে ৰাইট আনচাৰ 250, অপশ্যন চি নাম্বাৰ 52। লোকসভাৰ সদস্যৰ সংখ্যা হৈছে, তাৰে ৰাইট আনচাৰ 545, অপশ্যন বি নাম্বাৰ 53। কোনটো ভাৰতৰ মূল স্তৰৰ গণতান্ত্ৰিক ব্যৱস্থা নিশ্চিত কৰে? আৰু তাৰে ৰাইট আনচাৰ পঞ্চায়তী ৰাজ, অপশ্যন চি নাম্বাৰ 54। উচ্চতম ন্যায়ালয় কোন আইনৰ অধীনত স্থাপন কৰা হৈছিল? আৰু তাৰে ৰাইট আনচাৰ ৰেগুলেটিং এক্ট, অপশ্যন বি নাম্বাৰ 55। লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন? আৰু তাৰে ৰাইট আনচাৰ মীৰা কুমাৰ, অপশ্যন এ নাম্বাৰ 56। ভাৰতীয় সংসদত সাধাৰণতে কোনে বিত্তীয় বাজেট উপস্থাপন কৰে? আৰু তাৰে ৰাইট আনচাৰ বিত্তমন্ত্ৰী, অপশ্যন বি নাম্বাৰ 57। 2012 চনত বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্ত হোৱা প্ৰথম ভাৰতীয় কোন? আৰু তাৰে ৰাইট আনচাৰটো হৈছে কৌশিক বসু, অপশ্যন চি নাম্বাৰ 58। লোকসভাৰ সদস্যসকলৰ নিম্নতম বয়স কিমান? আৰু তাৰে ৰাইট আনচাৰটো হৈছে 25 ইয়াৰ্ছ, অপশ্যন বি নাম্বাৰ 59। ৰাজ্যসভাৰ সদস্য পদৰ বাবে নিম্নতম বয়স কিমান? আৰু তাৰে ৰাইট আনচাৰটো হৈছে 30 ইয়াৰ্ছ, অপশ্যন চি নাম্বাৰ 60। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে নিম্নতম বয়স কিমান লাগে? আৰু তাৰে ৰাইট আনচাৰটো হৈছে 35 ইয়াৰ্ছ, অপশ্যন চি নাম্বাৰ 61। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? আৰু তাৰে ৰাইট আনচাৰ 6 ইয়াৰ্ছ, অপশ্যন নম্বৰ ডি নাম্বাৰ 62। হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ সুপ্ৰিম কোৰ্ট জাজেছ? সুপ্ৰিম কোৰ্ট জাজৰ যি ৰিটায়াৰমেণ্ট এজ সেইটো কিমান বছৰ? আৰু তাৰে ৰাইট আনচাৰ 65 ইয়াৰ্ছ, অপশ্যন চি নাম্বাৰ 63। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান? আৰু তাৰে ৰাইট আনচাৰ 62 ইয়াৰ্ছ, অপশ্যন বি নাম্বাৰ 64। পঞ্চায়তৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান? তাৰে ৰাইট আনচাৰ 21 ইয়াৰ্ছ, অপশ্যন বি নাম্বাৰ 65। কোনটো অনুচ্ছেদ ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত? আৰু তাৰে ৰাইট আনচাৰ অনুচ্ছেদ 368, অপশ্যন বি নাম্বাৰ 66। জন্তুৰ প্ৰতি নিষ্ঠুৰতাৰ প্ৰতিৰোধ নিম্নলিখিত কোনখন তালিকাৰ অধীনত আহে? আৰু তাৰে ৰাইট আনচাৰ যুগ্মসূচী, অপশ্যন চি নাম্বাৰ 67। ভাৰতীয় সংবিধানক কিমানটা অংশত বিভক্ত কৰা হৈছে? তাৰে ৰাইট আনচাৰ 22 পাৰ্টছ, অপশ্যন বি নাম্বাৰ 68। কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তসমূহক সাংবিধানিক মৰ্যাদা দিয়া হৈছে? তাৰে ৰাইট আনচাৰ অনুচ্ছেদ 243, অপশ্যন বি নাম্বাৰ 69। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ভাৰতৰ নিৰ্বাচন আয়োগ স্থাপনৰ সৈতে সম্পৰ্কিত? আৰু তাৰে ৰাইট আনচাৰ 324 আৰ্টিকল, অপশ্যন এ নাম্বাৰ 70। শিৱসাগৰত কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ ৰাজেশ্বৰ সিংহ, অপশ্যন বি
Number 71. Bande Mataram was first published in which novel in 1882? আৰু এই কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আনন্দমঠ অপশ্যন চি। নাম্বাৰ 72. ৰামচৰিত মানস কোনে লিখিছিল? আৰু তাৰ ৰাইট আনচাৰ তুলসীদাস অপশ্যন চি। নাম্বাৰ 73. ৰত্নাৱলী কোনে লিখিছিল? আৰু তাৰে ৰাইট আনচাৰ হৰ্ষবৰ্ধন অপশ্যন ডি। নাম্বাৰ 74. 1703 চনত নামদাং শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ ৰুদ্ৰসিংহ অপশ্যন বি। নাম্বাৰ 75. কোনজন আহোম ৰজা নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? আৰু তাৰ ৰাইট আনচাৰ ৰাজেশ্বৰ সিংহ অপশ্যন চি। নাম্বাৰ 76. অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? তাৰে ৰাইট আনচাৰ 2900 কিলোমিটাৰ অপশ্যন চি। নাম্বাৰ 77. আহোমসকলে মোগলসকলক কিমানবাৰ পৰাজিত কৰিছিল? তাৰে ৰাইট আনচাৰ 17 টাইমছ অপশ্যন চি। নাম্বাৰ 78. 1622 চনত লাচিত বৰফুকনৰ জন্ম ক'ত হৈছিল? আৰু তাৰে ৰাইট আনচাৰ চৰাইদেউ অপশ্যন এ। নাম্বাৰ 79. ভাৰত আৰু পাকিস্তানৰ মাজত আন্তৰ্জাতিক সীমান্ত ৰেখাৰ নাম কি বুলি কোৱা হয়? আৰু তাৰে ৰাইট আনচাৰ ৰেডক্লিফ লাইন অপশ্যন বি। নাম্বাৰ 80. ভাৰত আৰু চীনৰ মাজত আন্তৰ্জাতিক সীমান্ত ৰেখাৰ নাম কি বুলি কোৱা হয়? আৰু তাৰে ৰাইট আনচাৰ মেকমোহন লাইন অপশ্যন চি। নাম্বাৰ 81. পাকিস্তান আৰু আফগানিস্তানৰ মাজত আন্তৰ্জাতিক সীমান্ত ৰেখাৰ নাম কি বুলি কোৱা হয়? আৰু তাৰে ৰাইট আনচাৰ দুৰান্থ লাইন অপশ্যন বি। নাম্বাৰ 82. অসমৰ কোনে দাণ্ডি মাৰ্চত যোগদান কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ লীলাধৰ বৰুৱা অপশ্যন ডি। নাম্বাৰ 83. লণ্ডনত অনুষ্ঠিত তৃতীয়খন গোলমেজ সন্মিলনত নিম্নলিখিত কোনে অংশগ্ৰহণ কৰিছিল? তাৰে ৰাইট আনচাৰ ডক্টৰ বি আৰ আম্বেদকৰ অপশ্যন বি। নাম্বাৰ 84. নিম্নলিখিত কোনজন অসমীয়াই 1930 চনৰ প্ৰথম গোলমেজ সন্মিলনীত অংশগ্ৰহণ কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ চন্দ্ৰধৰ বৰুৱা অপশ্যন ডি। নাম্বাৰ 85. 1903 চনত অসম সংস্থাৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু তাৰে ৰাইট আনচাৰ মানিক চন্দ্ৰ বৰুৱা অপশ্যন এ। নাম্বাৰ 86. অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? আৰু তাৰে ৰাইট আনচাৰ শিৱসাগৰ অপশ্যন ডি। নাম্বাৰ 87. অসম সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? আৰু তাৰ ৰাইট আনচাৰ 1917 খ্ৰীষ্টাব্দ অপশ্যন বি। নাম্বাৰ 88. অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন? আৰু তাৰ ৰাইট আনচাৰ কুলধৰ শইকীয়া অপশ্যন চি। নাম্বাৰ 89. নিম্নলিখিত কোনখন ৰাজ্য ভাৰতৰ আন সৰ্বাধিক সংখ্যক ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে? আৰু তাৰে ৰাইট আনচাৰ উত্তৰ প্ৰদেশ অপশ্যন বি। নাম্বাৰ 90. ভাৰতৰ কিমানখন ৰাজ্য অসমৰ লগত সীমান্ত ভাগ বতৰা কৰে? আৰু তাৰে ৰাইট আনচাৰ 7খন অপশ্যন চি। নাম্বাৰ 91. কিমানখন দেশে ইয়াৰ সীমা অসমৰ সৈতে ভাগ বতৰা কৰে? আৰু তাৰে ৰাইট আনচাৰ 2খন অপশ্যন চি। নাম্বাৰ 92. ভাৰত আৰু ভূটানৰ মাজৰ সীমা ডেছ ভাৰতীয় ৰাজ্যৰ লগত সংলগ্ন? ভাৰত আৰু ভূটানৰ মাজৰ যি সীমা কিমানখন ভাৰতীয় ৰাজ্যৰ লগত সংলগ্ন কৈছে? আৰু তাৰ ৰাইট আনচাৰ 4খন অপশ্যন ডি। নাম্বাৰ 93. 1527 চনত কোনজন আহোম ৰজা বৰপাত্ৰ গোহাঁই পদ সৃষ্টি কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ চুহুংমুং অপশ্যন চি। নাম্বাৰ 94.
কোনজন আহোম ৰজা বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ পদটো সৃষ্টি কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ চুকাফা অপশ্যন ডি। নাম্বাৰ 95, 1621 চনত কোনজন আহোম ৰজা বৰবৰুৱা আৰু বৰফুকনৰ পদ সৃষ্টি কৰিছিল? আৰু তাৰে ৰাইট আনচাৰ প্ৰতাপসিংহ অপশ্যন ডি। নাম্বাৰ 96, আহোম ৰাজ্যৰ অন্তিম ৰাজধানী কোনখন? তাৰে ৰাইট আনচাৰ যোৰহাট অপশ্যন বি। নাম্বাৰ 97, কোন বছৰত অসমত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে পাথাৰুঘাট কৃষক বিদ্ৰোহ সংগঠিত হৈছিল? আৰু তাৰে ৰাইট আনচাৰ 1894 খ্ৰীষ্টাব্দ অপশ্যন চি। নাম্বাৰ 98, অসমৰ কোনখন জিলাত পাথাৰুঘাট যুদ্ধ সংগঠিত হৈছিল? তাৰ ৰাইট আনচাৰ দৰং জিলা অপশ্যন এ। নাম্বাৰ 99, জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান কি? আৰু তাৰে ৰাইট আনচাৰ 15 অপশ্যন ডি। নাম্বাৰ 100, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? তাৰ ৰাইট আনচাৰ ধুবুৰী অপশ্যন ডি। নাম্বাৰ 101, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? তাৰে ৰাইট আনচাৰ ধুবুৰী অপশ্যন এ। নাম্বাৰ 102, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বনিম্ন? আৰু তাৰে ৰাইট আনচাৰ কোকৰাঝাৰ অপশ্যন চি।